ডিব্ৰুগড় জিলা আন্তঃক্লাব কাৰাটে চেম্পিয়নশ্বিপ 2025 তিনি শতাধিক কাৰাটেকাৰ অংশগ্ৰহণ জিপাল বকপৰা ইনডোৰ ষ্টেডিয়াম শনিবাৰে ডিব্ৰুগড়ৰ বকপৰা ইনডোৰ ষ্টেডিয়ামত এদিনীয়াকৈ অনুষ্ঠিত হয় ডিব্ৰুগড় জিলা আন্তঃক্লাব কাৰাটে চেম্পিয়নশ্বিপ 2025 সদৌ অসম কাৰাটে সন্থাৰ তত্বাৱধানত তথা ডিব্ৰুগড় জিলা কাৰাটে সন্থাৰ সৌজন্যত আৰু বকপৰা শটগান কাৰাটে একাডেমীৰ সহযোগত আয়োজিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে 17টাকৈ কাৰাটে ক্লাবে তিনি শতাধিক কাৰাটেকাই ডিব্ৰুগড় জিলা আন্তঃক্লাব কাৰাটে প্ৰতিযোগিতাৰ ক্ৰীড়াংগনত দাঙি ধৰিলে ক্ৰীড়া প্ৰদৰ্শন সভাপতি নীৰেণ ফুকনে পতাকা উত্তোলন কৰি আৰম্ভ কৰা প্ৰতিযোগিতাত জিলা কাৰাটে সন্থাৰ প্ৰতিটো একাডেমীৰ সভাপতি সম্পাদকসকলে নিজ নিজ পতাকা উত্তোলন কৰে তদুপৰি বন্তি প্ৰজ্বলন কৰে জিলা সন্থাৰ অধ্যক্ষ ধৰ্মেন্দ্ৰ দুৱৰাই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি খেলুৱৈসকলক বহুমূলীয়া বক্তব্যৰে উৎসাহিত কৰে ডিব্ৰুগড় সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী প্ৰশান্ত ফুকন অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা ডিব্ৰুগড় জিলাৰ সহকাৰী আয়ুক্ত তথা ৰাষ্ট্ৰীয় কাৰাটেকা ৰীমা তৃষ্ণা হালৈ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক পংকজ বৰঠাকুৰ অসম অলিম্পিক সন্থাৰ যুটীয়া সম্পাদক নিৰঞ্জন শইকীয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ক্ৰীড়া বিষয়া ডক্টৰ দীপজ্যোতি গগৈকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি আৰু কাৰাটে খেলাসকলৰ তেখেতৰ মানসিকভাৱে যথেষ্ট উন্নতি হ'ব আমাৰ এই গ্ৰীষ্মকালীন বন্ধৰ সময়তেই আজি এই যাত্ৰীসকলে যোগদান কৰিছে মই ৰাতিপুৱা এবাৰ এইফালে আহিছিলোঁ তেতিয়াও দেখিছোঁ যে যথেষ্ট উৎসাহিত ৰাতিপুৱা 7:30 বজাৰ পৰা ষ্টুডেণ্টসকল আৰু প্ৰতিযোগীসকল আহিছে আৰু এটা সুন্দৰ খেলৰ এটা পৰিৱেশ হৈছে আমি ভাবোঁ যে আগন্তুক দিনতো আমি এই অঞ্চলত আমাৰ এই খেল প্ৰতিযোগিতা আমি যি পাতিছোঁ কেৰেট প্ৰতিযোগিতা আগন্তুক দিনত আমি এই অঞ্চলবিলাকলৈ বিস্তাৰিত কৰিব লাগে আৰু আমি গ্ৰামাঞ্চলৰ ভিতৰলৈ এই খেল লৈ যোৱাৰ ক্ষেত্ৰত আমাৰ বিশেষ ব্যৱস্থা কৰিব লাগে ইফালে আন্তঃক্লাব প্ৰতিযোগিতাখন সাফল্যমণ্ডিত হোৱাত সহযোগিতা কৰা খেল পৰিচালক বিচাৰক অভিভাৱক শুভাকাংক্ষীৰ লগতে জিলা কাৰাটে সন্থাৰ সমূহ বিষয়ববীয়া সদৌ অসম কাৰাটে সন্থাৰ সভাপতিকে প্ৰমুখ কৰি সাধাৰণ সম্পাদক আদৰ্শ চৌধুৰীক ধন্যবাদ জ্ঞাপন কৰে আয়োজকে ক্ৰীড়া অনুৰাগীৰ আশা এনে টুৰ্ণামেণ্টৰ আচলত ধৰি ক্ৰীড়াংগনত দুপদূপে আগুৱাই যাওক ডিব্ৰুগড় জিলাৰ অন্তৰ্গত উদিত কাৰাটেকা ডিব্ৰুগড়ৰ পৰা নীৰেণ ফুকনৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট গগো স্পৰ্ট এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 88765210998 website www.aipguwahati.in